স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' কথা হ'ল যে বহুখিনি মানে ঠাইৰ পৰা ফোন আহিছে বা বহু লোকৰ পৰাও ফোন আহিছে। কথা হৈছে যে আপোনালোকৰ এটা মেজৰ ৰিষ্ট্ৰাকচাৰ কৰা হৈছে, যিটো আপোনালোকে ইয়াৰ পূৰ্বতে যদি আপোনালোকে চাকৰি কৰিছিলে, আপোনালোকে যিসকলে এক্সিষ্টিং কৰি আছিলে তেওঁলোকে জানে ইয়াৰ পূৰ্বতেও এই বস্তুটো কৰা হৈছিলে। কিছুমান ঠাইৰ অফিচবিলাক বহুত দূৰ দূৰলৈ লৈ পেলাই তেওঁলোকে অন্যান্য জিলাত তেওঁলোকে মানে সেইটো চেঞ্জ কৰা হৈছিলে আৰু মানুহখিনি ট্ৰান্সফাৰ হৈছিলে। ঠিক সেইদৰে বৰ্তমান সময়ত মই জনাত এতিয়ালৈকে ইৰিগেশ্যন PWDৰ বিল্ডিং আৰু NHৰ কৰা হৈছে। অন্যান্য যদি কিবা ডিপাৰ্টমেণ্টৰ কৰা হৈছে আপোনালোকে কমেণ্টত জনাব পাৰে, সেইটো মই গম পোৱা নাই। কিন্তু ইৰিগেশ্যন আৰু বিল্ডিং NHৰ PWDৰ চেঞ্জ কৰা হৈছে, তেওঁলোকৰ ৰিষ্ট্ৰাকচাৰ কৰা হৈছে এজ পাৰ যি আপোনালোকে জানে যে চাব ডিষ্ট্ৰিক্ট কৰা হৈছিলে। চাব ডিষ্ট্ৰিক্ট কৰাৰ লগে লগে যিখিনি আপোনালোকৰ ডিলিমিটেশ্যন কৰা হৈছিলে, যিবিলাক এছেম্বলি কনষ্টিটুৱেঞ্চিবিলাক, সেইবিলাকৰ এগেইনষ্টত তেওঁলোকৰ যিবিলাক ডিভিজন আছিলে আৰু যিবিলাক চাব ডিভিজন আছিলে সেইখিনি বহুত মানে এটা আপোনালোকৰ ৰিষ্ট্ৰাকচাৰ কৰা হৈছে আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত বহুখিনি অফিচ তেওঁলোকে এটা ঠাইৰ পৰা অন্য ঠাইলৈ তেওঁলোকে লৈ গৈছে। মানে এনেকুৱাও হৈছে যে আপোনালোকৰ কাছাৰৰ পৰা আহি পেলাই আপোনালোকৰ বঙাইগাঁও ছাইডত পাইছে, বা আপোনালোকৰ নগাঁৱৰ পৰা গৈ পেলাই বৰপেটা তেনেকুৱা ধৰণৰ ঠাই পাইছে, বা ধৰি লওক ইৰিগেশ্যনৰ ক্ষেত্ৰত নগাঁৱৰ পৰা গৈ পেলাই আপোনালোকৰ মাকুম, তিনিচুকীয়া, মাৰ্ঘেৰিটা তেনেকুৱা ঠাই পাইছে, তেনেকুৱা ধৰণৰ কথা হৈছে। চ' এই যিখিনি এক্সিষ্টিং যিখিনি এমপ্লয়ী আছে, এই যিটো পাৰ্টিকুলাৰ অফিচত যিটো অফিচ উঠি গৈছে অন্যান্য ঠাইত গৈছে, সেই মানুহখিনি যাব লাগিবনে নাই? তো সেইটো লৈ পেলাই বহুত টেনশ্যন হৈ আছে। তো চাওক, যিটো অফিচ উঠি গৈছে সেই অফিচটো যদি উঠি যায়, দেন ডেফিনেটলি সেই অফিচটোৰ অফিচাৰজন হওক বা সেই গ্ৰেড 3 হওক বা গ্ৰেড 4 এমপ্লয়ী হওক, ডেফিনেটলি আপোনালোক তাত গুচি যাব লাগিব। বা গ্ৰেড 2 এমপ্লয়ী যদি কোনোবা আছে, ধৰি লওক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বা তেনেকুৱা ধৰণৰ যদি কোনোবা আছে, দেন ডেফিনেটলি আপোনালোকৰ যিটো নতুন জেগাত অফিচটো গৈছে তালৈ আপোনালোক গুচি যাব লাগিব। অনলি এণ্ড অনলি মাষ্টাৰ ৰোল এণ্ড যিখিনি ৱৰ্ক চাৰ্জৰ যিখিনি এমপ্লয়ী আছে সেই মানুহখিনিহে এটেচ হৈ থাকি যাব। যিটো এক্সিষ্টিং জেগাত আছিলে তেওঁলোকক অন্য জেগাত তেওঁলোকৰ সেই লগতে তেওঁলোকক এটেচ কৰিব। কিন্তু বাকী যিখিনি এমপ্লয়ী আছে তেওঁলোক কিন্তু ট্ৰান্সফাৰ হৈ পেলাই তেওঁলোকে নতুন যিটো জেগাত তেওঁলোকৰ সেই অফিচটো তেওঁলোকৰ ৰিষ্ট্ৰাকচাৰ কৰি পেলাই মানে অফিচটো য'ত ছেট আপ কৰিবগৈ তাত তেওঁলোক কিন্তু যাব লাগিব। আৰু সেইটো লৈ পেলাই মানে আপোনালোকে বেলেগ ভাবিব নালাগে, আপোনালোকৰ সেই বস্তুটো ট্ৰান্সফাৰ কৰা হ'বই। চ' মূল কথা হৈছে যে ইয়াৰ পূৰ্বতেও বহুখিনি মানুহে চাকৰি কৰি আছিলে আৰু এক্সিষ্টিং যিখিনি, যিহেতু বহুখিনি PWD আৰু ইৰিগেশ্যনত হাইলি খালী হৈ আছিলে পষ্টবিলাক। চ' যোৱা ADREত মানে সেই পষ্টখিনি ফিল আপ কৰা হৈছিলে। চ' ফিল আপ কৰাৰ পিছত কি হ'ল, সেই মানুহখিনিয়ে নতুনকৈ জইন কৰিলে। আজি 1 বছৰ হোৱাই নাই বাৰু, আজি ধৰি লওক মে' হৈছেহে। চ' আৰু 3 মাহ আছে, তেতিয়াহে 1 বছৰ হ'ব। চ' এই মানুহখিনিৰ ক্ষেত্ৰত কি হৈছে, তেওঁলোকে জাষ্ট এটা জেগাত আহি তেওঁলোকে জাষ্ট ছেট আপ হৈছেহে, মানে থাকা হওক বা যিটো ৱৰ্ক এনভাইৰনমেণ্ট হওক, তেওঁলোকে সেইটোৰ লগত ধৰি লওক খাপ খাই পৰিছে। কিন্তু সেই সময়তে কিছুমান অফিচ যিহেতু উঠি যাবগৈ, তেওঁলোকৰ সেইটো এটা ডাঙৰ সমস্যা হ'ব আৰু তেওঁলোক সেই বস্তুটোত যাবলগীয়াকৈ তেওঁলোকে হ'বই, কাৰণ সেইটো গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন হয়। আৰু তেওঁলোকৰ যেতিয়া অফিচটোৱে উঠি গুচি যাব, তেওঁলোক ইয়াত থকাৰ কোনো তাত প্ৰশ্ন নুঠে আৰু তেওঁলোকে সেইটো যাব লগাটো তেওঁলোকৰ বাধ্যতামূলক। তো যি কি নহওক বাৰু, উপায় নাই, যদি যাব লাগেতো সেইটো যাবই লাগিব। কিন্তু মই এটা জাষ্ট চেম্পল অৰ্ডাৰ এটা আপোনালোকক দেখাওঁ, এইটো চাই লওক। চ' এই অৰ্ডাৰখন আপোনালোকে বহুলোকে আপোনালোকে দেখিছে, যিখনৰ আপোনালোকৰ ECF নাম্বাৰটো হৈছে 431621/1 আৰু এইখন 13 তাৰিখে ওলাইছিলে, 13/3/2024। চ' ইয়াতে আপোনালোকৰ মেইন কথাখিনি হৈছে যে আপোনালোকৰ বহুখিনি অফিচ তেওঁলোকে ইতিমধ্যে মানে বেলেগ ঠাইলৈ শ্বিফ্ট কৰিছে। চ' মই জাষ্ট ফৰ এক্সাম্পল, আপোনালোকৰ ইয়াতে বহুতখিনি আছে, আপোনালোকে ডিষ্ট্ৰিক্টখিনি চাই ল'ব পাৰে। ডিষ্ট্ৰিক্টৰ এগেইনষ্টত আপোনালোকৰ LAC এগেইনষ্টত ক'ত কেনেকৈ তেওঁলোকে সলনি কৰিছে গোটেইখিনি আপোনালোকে দেখিব পাৰিব। মই জাষ্ট ফৰ এক্সাম্পল এটা আপোনালোকক দেখাওঁ। এজনে ফোন কৰিছিলে নগাঁৱৰ পৰা। চ' মই নগাঁওখন আপোনালোকক দেখাইছোঁ। ইয়াতে আপোনালোকে চাওক, নগাঁৱত আপোনালোকে চাওক, বৰহমপুৰ, চামগুৰি, ৰূপহীহাট আৰু কলিয়াবৰ, এনেকুৱা 4টা আপোনালোকৰ যিহেতু আছিলে আপোনালোকৰ সমষ্টি, টোটেল 8টা সমষ্টি আছে। চ' এই 4টা সমষ্টিত আপোনালোকৰ যি অফিচ আছিলে, এতিয়া নতুনকৈ যেতিয়া আপোনালোকৰ ডিলিমিটেশ্যন কৰিছে, তেতিয়া আপোনালোকৰ 2টা আপোনালোকৰ ঠাই হ'ল। চাওক, বৰহমপুৰ আৰু কলিয়াবৰ। চ' এই বৰহমপুৰ আৰু কলিয়াবৰ কৰাৰ পিছত যিটো চামগুৰি আৰু ৰূপহীহাটৰ যিটো অফিচ আছিলে, সেইকেইটা আপোনালোকৰ কি কৰিলে চাওক। আপোনালোকৰ কৰিলে বৰপেটা ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল বিল্ডিং ডিভিজন আৰু আপোনালোকৰ বৰপেটা এণ্ড মাণ্ডিয়া টেৰিটৰিয়েল বিল্ডিং ডিভিজন। চ' এই যিখিনি মানুহ আছে, এই মানুহখিনি তালৈকে তেওঁলোকে ট্ৰান্সফাৰ হ'ব লাগিব। আৰু খালি যিখিনি এই বস্তুটোৱে এটা বহুতে মানে ভুল কৰে। চ' গ্ৰেড 3, গ্ৰেড 4 বা অফিচৰ যিখিনি আছে, অফিচটো যোৱাৰ লগে লগে তেওঁলোক তালৈ যাব লাগিব। কিন্তু যিখিনি ৱৰ্ক চাৰ্জ আৰু যিখিনি মাষ্টাৰ ৰোল যিখিনি এমপ্লয়িজ আছে, সেই মানুহখিনি কিন্তু এক্সিষ্টিং যিটো অফিচত তেওঁলোক আছিলে, তেওঁলোক তাতেই থাকিব বা তেওঁলোকক তাতে ওচৰে পাজৰে এডজাষ্ট কৰিব। কিন্তু যিখিনি আপোনালোকৰ গ্ৰেড 3 হওক, গ্ৰেড 4 হওক বা যিখিনি অফিচাৰ্ছ হওক, সেইখিনি কিন্তু ট্ৰান্সফাৰ হ'বই লাগিব। সেইটো এটা মূল কথা। চ' এইখিনি আপোনালোকৰ মেইন গোটেই অৰ্ডাৰটো আপোনালোকে চাওক, মই এইটো দেখাইও দিছোঁ বাৰু। চ' ইয়াতে চাওক, ইন ভিউ অফ জেনেৰেল লোকসভা ইলেকশ্যন
24 and Model Code of Conduct, the concerned executive engineers will issue notification for renaming the offices. Okay, so as mentioned above, within 90 days from the date of issue of this notification. So বৰ্তমান যিহেতু code of conduct লাগিব, election চলিব, so immediately সেই বস্তুটো নগলেও হ'ল। ইলেকশ্যন যিহেতু আপোনালোকৰ একদম এট দ্য মষ্ট বাই মে' 20th শেষ হৈ যাব, চ' তেওঁলোকে 90 ডেজৰ এটা পিৰিয়ড দিছে। 90 ডেজৰ পিৰিয়ডৰ ভিতৰত সেই অফিচখিনি ৰিনেম কৰি পেলাই তেওঁলোকে কাম কাজখিনি কৰিব লাগিব। ৱৰ্ক চাৰ্জ ষ্টাফ এণ্ড মাষ্টাৰ অল লেবাৰ্ছ এটেচ টু ডিভিজন অফিচ উইল ৰিমেইন ইন দ্য ৰেচপেক্টিভ ৱৰ্কছ এজ দে ৱেৰ ইণ্টাৰেষ্টেড আৰ্লিয়াৰ। ত' যিখিনি মাষ্টাৰ ৰোল আৰু ৱৰ্ক চাৰ্জৰ আছে সেইসকল আগৰ জেগাতে থাকিব, কিন্তু অন্যান্য যিখিনি মানুহ আছে তেওঁলোকৰ যদি অফিচ সলনি হৈছে বা উঠি গৈছে কোনোবা অন্য ঠাইলৈ, দেন সেই মানুহখিনি কিন্তু যাব লাগিব। Okay, the executive engineers will take over or hand over or assume charge of the concerned divisions as mentioned in the notification within 90 days from the date of issue of this notification. So, executive engineer যিসকল আছে, যিখিনি অফিচ চেঞ্জ হৈছে, য'ত য'ত অন্যান্য মানে যিবিলাক বেলেগ বেলেগ ঠাইত অফিচবিলাক ট্ৰান্সফাৰ হৈছে বা চেঞ্জ কৰা হৈছে, সেই ঠাইবিলাকৰ তেওঁলোকে এক্সিষ্টিং জেগাৰ পৰা তেওঁলোকে হেণ্ড অভাৰ কৰিব লাগিব বা টেক অভাৰ কৰিব লাগিব। চ' সেই বস্তুটো তেওঁলোকে কৰিব লাগিব। অ'কে, চ' এইখিনি আৰু কথা। চ' এইখন আপোনালোকৰ চাইন হৈছে স্পেচিয়েল কমিশ্যনাৰ এণ্ড স্পেচিয়েল ছেক্ৰেটাৰী, যি গভৰ্ণমেণ্ট অফ আছামৰ, তেওঁলোকৰ ফালৰ পৰা এইখন চাইন কৰা হৈছে। মই দেখুৱাটো আপোনালোকৰ এইটো জাষ্ট এটা PWD অৰ্ডাৰ হয়। ঠিক এইদৰে আপোনালোকৰ যি ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰো এনেকুৱা ধৰণে ৰিষ্ট্ৰাকচাৰ হৈছে। চ' তাতো বহুখিনি দূৰলৈকে তেওঁলোকৰ কিছুমান অফিচেছ সেইবিলাক শ্বিফ্ট কৰা হৈছে, আৰু এই শ্বিফ্ট কৰা অফিচবিলাকত যিখিনি অফিচাৰ্ছ আছে বা যিখিনি অন্যান্য এমপ্লয়িজ আছে, গোটেইখিনি মানুহ যাব লাগিব এক্সেপ্ট ৱৰ্কচাৰ্ছ এণ্ড মাষ্টাৰ ৰোল যিখিনি এমপ্লয়িজ আছে। মই এইটো বাৰে বাৰে কৈছোঁ। চ' এইটো আপোনালোকে যাবই লাগিব, ইয়াত মানে কোনো বেলেগ অপশ্যন আপোনালোকৰ নাই। সেইটো কাৰণ চাই ল'ব। বহুতে সেই কথাটোৱে সুধি আছে যে মানে মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ এমপ্লয়িজ যাব নালাগে, তাতে য'ত এটেচ হৈ আছে তাতে থাকিব বুলি কৈ আছে। তো আপোনালোকে চাওক, আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়ি যদি আপোনালোক হয়, দেন আপোনালোক সেইটো কেটেগৰীত নপৰে, সেইটো বহুত বেলেগ বস্তু হয়। তো ডেফিনেটলি আপোনালোকৰ অফিচ যদি শ্বিফ্ট হৈছে আপোনালোক যাব লাগিব। আৰু এইটো এতিয়া ৰিষ্ট্ৰাকচাৰ কৰা হৈছে যিহেতু এছেম্বলি কনষ্টিটুৱেঞ্চিবিলাক আপোনালোকৰ ডিলিমিটেশ্যন কৰা হ'ল, অৰ্থাৎ যিবিলাক ভৌগোলিক যিটো পৰিসীমা আছিলে এটা এটা কনষ্টিটুৱেঞ্চিৰ, সেইবিলাক সাল সলনি কৰা হৈছে। সেইটো পৰিপ্ৰেক্ষিততে বস্তুবিলাক কৰিছে, আৰু যিটো ছাব ডিষ্ট্ৰিক্টৰ কনচেপ্ট আনিছিলে। তো এতিয়া কথা হ'ল যে যিহেতু সলনি কৰা হৈছে, দেন সেইটোত আৰু বেলেগ অপশ্যন নাই। যিহেতু আপোনালোকে সুধি আছে যে যাব লাগিব নালাগিব, দেন ডেফিনেটলি যাব লাগিব। আপোনাৰ যদি সেই অফিচটো যদি উঠি গৈছে, সেইটো যদি অফিচটো ৰিনেম কৰা হৈছে, অন্য এটা ঠাইত যদি নিয়া হৈছে, দেন ডেফিনেটলি আপোনালোকে যাবই লাগিব। চ' একৰ্ডিংলি আপোনালোকে সেই হিচাপে আপোনালোকে প্ৰিপেয়াৰ হওক। সেইটো আৰু তাৰ বাদে আৰু মই কি ক'ম, তাৰ বাদেতো মোৰ ক'বলৈও একো আপোনালোকক মানে অপশ্যন নাই আৰু। চ' যদি পাৰে আপোনালোকে ট্ৰান্সফাৰ ল'ব, সেইটো আপোনালোকে চাওক, সেইটো আপোনালোকৰ নিজস্ব কথা। বা যদি এটেচমেণ্ট লৈ পেলাই আপোনালোকে যদি অন্য অফিচত থাকিব পাৰে, দেন সেইটো আপোনালোকৰ নিজস্ব কথা। কিন্তু অভাৰ এণ্ড অল আপোনালোকৰ যিটো অৰ্ডাৰ ওলাইছে আপোনালোকৰ স্পেচিয়েল ছেক্ৰেটাৰী ফালৰ পৰা, ডেফিনেটলি আপোনালোকৰ অফিচেছ যিহেতু চেঞ্জ হৈছে, আপোনালোকে যোৱাটো বাধ্যতামূলক, আৰু আপোনালোকে সেইটো ক্ষেত্ৰত যাবই লাগিব। চ' সেইটো কাৰণে একৰ্ডিংলি আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হওক। কিন্তু এতিয়া ইমিডিয়েটলি নহয়, সেইটো এতিয়া নহ'ব। সেইটো আপোনালোকৰ যেতিয়া গোটেই এই পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যনটো আপোনালোকৰ যেতিয়া শেষ হ'ব, মষ্টলি আপোনালোকৰ জুনৰ ফাৰ্ষ্ট উইকত আপোনালোকে গৈ কিন্তু জইন কৰিব লাগিব। সেইটো আপোনালোকে মনত ৰাখক, সেইটো মই এতিয়াই কৈ দিছোঁ। চ' ইমানখিনিয়ে কথা। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, কিন্তু বহুতে ভিডিঅ'টো বহুত ডিপ্ৰেছিং পাব। সেইটো অপশ্যন নাই, মই যিটো বস্তু ফেক্ট হয়, যিটো ফেক্টুৱেল কথা, সেইটো ক'বই লাগিব, উপায় নাই আৰু। থেংক ইউ।